কতক্ষণে ঠাই লাগিল বতাস গুচিলা ধূলা বান্ধাৰী চকু ফুৰাই চাই কৃষ্ণ কনে দেখি প্ৰিসুতি যশোদা নাৰী কৃষ্ণৰ কিংকৰ ৰচিলা শংকৰ সুদি গোসৱে মাজ কৃষ্ণৰ চৰণে পখি গোসৰণে নকৰিবা লাজ দিনে দিনে তুতে আয়ু ইটো প্ৰাণ বায়ু কতকে তীক্ষণে যাই নিশ্চয় হৰণ কৃষ্ণৰ চৰণ বিনে আন গতি নাই জীৱন্ত চঞ্চল পদ্মপত্ৰে জল পৰি যেন থিৰনো তিলকে সংযোগে তিলকে বিয়োগ যেন বাধা মৰি জুই কত তপ খাই নৰতন পাই ডাকু নিলায়ালে জালে অৱশ্যে পতন নাহিকে চেতন গিলি আখিলে ককালে জানি বুদ্ধ জন তেজি গান মন ভকতি কৰাসাৰ কৃষ্ণৰ ভকতি বিনে কাৰো গতি কলিত নাহি কয়াৰ ভকতি ক্ষেমাতা ভকতি ক্ষেপ্ৰীতা ভকতি খে বন্ধু জন ভকতি সুহৃদয় উদৰ বিধাতা ভকতি খে মহা ৰাম ভকতি সেৱতী ভকতি সেগতি ভকতি সে দেৱ নিজ ভকতি সেচিত ভকতি সেবিত ভকতি মুখ্যৰ বীজ অভকতি সহায় সদায় ভকতি জীবন যৌবন প্ৰাণ ইহ পৰলোকে ভকতি বিনাই নাহি নাহি গতি জানি সৰ্বজন ভকতিত মন দিয়াতে জিয়ান জনম সাফলি নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম
কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সেৱাস্থলী ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, মৰাণহাট মাউত গাঁৱৰ যুৱ বন্ধুসকলে এই পবিত্ৰ গুৰুগৃহত তিনিদিনীয়াকৈ অবিৰত ভাগৱত পাঠৰ আয়োজন কৰি উঠি অহা প্ৰজন্মক যে আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে প্ৰকৃত মানুহ হোৱাৰ পথ প্ৰশস্ত কৰিছে, আমি জয় জয় মাউত গাঁৱৰ সমূহ যুৱ বন্ধুক ব্যাসপীঠ আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা তথা অন্তৰ নিবিত পুনৰ মৰম জ্ঞাপন কৰিছো। এক সুন্দৰ নিদৰ্শন তেখেতসকলে এই মৰাণ অঞ্চলত আজি বহু বছৰ ধৰি সাংস্কৃতিকভাৱে সামাজিকভাৱে আধ্যাত্মিকভাৱে সমাজৰ প্ৰতিটো স্তৰৰ লগত একাত্ম হৈ অতি আন্তৰিকতাৰে তেওঁলোকৰ জীৱনৰ যি দিশ সেই দিশ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। আমাৰ পৰম সৌভাগ্য, আমাৰ অতি সুখীত অনিল বৰুৱা প্ৰভুজনাই আপোনালোকৰ লগত সংপৃক্ত হোৱাৰ সুবিধা আমাক প্ৰদান কৰিলে। তেৰালৈ আসনৰ পৰা আমি শ্ৰদ্ধা নিবেদিছো। যিগৰাকী পৰম বৈষ্ণৱ মূল আসনত পাথৰ আসনৰ দায়িত্বত আছে, সহযোগী আসনৰ পাথৰ আসনৰ দায়িত্বত আছে, সকলোলৈকে মান্য অনুসাৰে শ্ৰদ্ধা নিবেদন কৰিছো। আমাক খুব চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছে। আমি এই দুলৰী চন্দ্ৰৰ ভাগৱতে আমাক যিখিনি উপদেশ দিছে তাৰে কিয়দাংশ চমুকৈ আমি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে যত্ন কৰিম। প্ৰভু সমস্ত আমি প্ৰাৰম্ভণিতে উদ্বোধনী ভাষণত এটা কথা কৈছো, ভাগৱত এনে এখন গ্ৰন্থ যাক শ্ৰদ্ধাৰে দৰ্শন কৰাৰ লগে লগে, যাক শ্ৰদ্ধাৰে সেৱা কৰাৰ লগে লগে, যাক শ্ৰদ্ধাৰে কীৰ্তন কৰাৰ লগে লগে, শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰাৰ লগে লগে আমাৰ মানৱৰ আজন্মৰ সাধনাৰ পাপবিলাক তৎক্ষণাতে নাশ হয়। তেনে এখন শাস্ত্ৰই হ'ল শ্ৰীমদ ভাগৱত। সেইকাৰণে কলিযুগত ভাৰতবৰ্ষত নৰতনু পোৱা শ্ৰেষ্ঠতম তনুধাৰা জীৱবিলাকে যদি কায় বাক্য মনে সুদৃঢ় বিশ্বাসে গোবিন্দ মহাপ্ৰভুৰ চৰণত অৰ্থাৎ ভগৱন্তৰ চৰণত আমি যদি শৰণ নলওঁ তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই। এই কথাবোৰ আপোনালোকে কম বেছি পৰিমাণে জানি এই পবিত্ৰ গুৰুগৃহত এই তিনিদিনীয়াকৈ পূৰ্ণকৃষ্ণ ভগৱন্তৰ আমাৰ ইষ্ট দেৱতাৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত গ্ৰন্থ আপোনালোকে পাঠৰ পৰ্যালোচনা কৰিছে। ইয়াত খুব সুন্দৰভাৱে কেইটামান কথা আমাক উপদেশত কৈছে যে আমাৰ আয়ুস এনেকুৱা বুলিছে, কলিযুগত আমি 100 বছৰ যদিও জন্ম লৈ আহিছো ধৰাধামলৈ, মনুষ্য শৰীৰৰ শত বৰ্ষ সংখ্যাত 100 বছৰ, শত মানে 100, মনুষ্য আয়ুস আমি লৈ আহিছো 100 বছৰ। অৰ্ধেক জানিবা যায় বিফলে নিদ্ৰাত, আধাটো শুই থাকোতে যায় বুলিছে, তাকো বিফলত যায়, সুফলত নাযায়। কিহত যায়? শুই থাকোতে আধাটো যায়। 100 বছৰীয়া জীৱনৰ আমি 50 বছৰ শুওঁ বুলি কৈছো, থাকিল 50 বছৰ। নেয়দশ বৰিষ ধনক উপাৰ্জনতে, 10 বছৰ 50 বছৰ আগত 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায়। খেলা ধূলা কৰোঁতে, বিষয় ভোগ কৰোঁতে যায় 20 বছৰ। সেই 50ৰ আধা হ'ল 50, 100 তাৰে 10 বছৰ আমি ধন উপাৰ্জন কৰোঁতে গ'ল, 20 বছৰ খেলা ধূলা বিষয় ভোগ কৰোঁতে গ'ল, 30 বছৰ গ'ল আৰু থাকিলে 20 বছৰ। 20 বছৰটো হ'ল বৃদ্ধকাল বুলি কৈছে। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, 20 বছৰটো আমাৰ বৃদ্ধকালত যায়, একো কাৰ্য কৰিবাক নাহিকে। এই বৃদ্ধকাল যেতিয়া আহিল, 60 বছৰৰ পাছত 100 বছৰলৈ থাকিলে 20 বছৰ, নহয়নে বাৰু?
40 বছৰ তাৰে 20 বছৰ হৈ থাকোতে যাব নহয় 60 বছৰ সেইকাৰণে চাকৰিৰ পৰা আমাক ৰিটায়াৰ দিয়ে 40 বছৰ তোমালোকে ভকতি কৰা বুলি কয় অৰ্থাৎ 40 বছৰ যদিও আয়ুসটো থাকে কিন্তু আমি 20 বছৰহে পাওঁ কাৰণ এই 40 বছৰ 20 বছৰ হ'ব লাগিব নহয় ভাগটো কিমান সুন্দৰকে কৈছে চৰকাৰে 60 বছৰতে ৰিটায়াৰ কৰিছে তাৰপিছত আমি 20 বছৰ হলো আৰু 20 বছৰ আমি থাকিলে সেই 20 বছৰতে একো কাৰ্য আমি কৰিব নোৱাৰো চুলি পকিব দাঁত সৰিব নহয়নে বাৰু স্মৃতি শক্তি মনৰ কমি আহিব লাহে লাহে আমাৰ শৰীৰ অৱস হ'ব সেইকাৰণে কৈছে সেই শেষৰ 20 বছৰ যদি আমি ভকতি কৰিম বুলি ভাবিছো তেতিয়াহ'লে কিন্তু আমাৰ নহ'ব সেইকাৰণে ভাগৱতত বৰ সুন্দৰ সুন্দৰ কিছুমান উদাহৰণ প্ৰভু সমস্ত আমাক দিলে যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কাল কোনটো সেই কুমাৰ কালৰ পৰা আমাক ভাগৱত ধৰ্ম কৰিবলৈ কৈছে কুমাৰ কাল যেতিয়া যৌৱনৰ দুৱাৰদলিত আমি ভৰি দিছো যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ চিন্তাৰে কিবা এটা নিজস্বভাৱে কৰিবলৈ আৰম্ভ কৰি দিয়ে আগদশত পিতৃ মাতৃৰ লালন পালনত ডাঙৰ দীঘল হয় যেতিয়া কুমাৰ কালত তেওঁ ভৰি দিয়ে অৰ্থাৎ যৌৱনৰ দুৱাৰদলিত যেতিয়া ভৰি দিয়ে সেইটো কৈছে কুমাৰ কাল সেইখিনি সময়তে যদি আমি ঈশ্বৰ প্ৰায়ণ হ'ব পাৰো আমাৰ কায় বাক্য মনে যদি আমি আধ্যাত্মিক ভাবে ভগৱন্তৰ চৰণত সংপৃক্ত হৈ দিব পাৰো তাৰ যিটো পৰৱৰ্তী জীৱন পাছৰ যিটো জীৱন আমাৰ থাকিব সেই জীৱনটো সদায় শৃংখলিত পৰিশীলিত হৈ হ'ব সেইকাৰণে যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ লগে লগেই যদি আমি নিজকে আধ্যাত্মিকভাৱে সজাব পাৰো অন্তত মই কোন ক'ৰ পৰা আহিলো তাক যদি উপলব্ধি কৰিব পাৰো মই আছো ক'ত কৰিছো কি মই কি কৰিব লাগে এই কথাটো যদি মই উপলব্ধি কৰিব পাৰো কি কৰিলে মই কলৈ যাম তাক যদি মই বুজিব পাৰো অনুভৱ কৰিব পাৰো এইটোৱে হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যৰ ধৰ্ম আমি কলিযুগত ভাৰতবৰ্ষত মনুষ্যতম পাই আমি যদি শুদ্ধভাৱে আমাৰ হৰি হোৱা আমি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ আৰু গত্যন্তৰ নাই বুলি কৈছে আমি কোন জাতৰ সেইটো ডাঙৰ কথা নহয় আমি আহোম নে কলিতা নে কোচ নে চুতীয়া নে গোস্বামী নে মহন্ত নে এইটো ডাঙৰ কথা নহয় আমি যিয়েই নহওঁ যিটো আমি মানুহ ভাৰতবৰ্ষত কলিযুগত মানুহ হিচাপে ভগৱন্তই আমাক পঠাইছে এই জাত পাতবোৰ আমি মাজতহে বনাই দিয়া এইবোৰ মত্যৰ উপাধিহে বৈকুণ্ঠৰ উপাধি নহয় সেইকাৰণে ভাগৱতে আমাক সিদ্ধান্ত দিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতাই যে ভাৰতবৰ্ষত কলিযুগত যিসকলে মনুষ্য জন্ম পাইছে মানুহ হিচাপে আহিছে ই আটাই অমৃতৰ সন্তান অৱশ্য পতন নাহিকে চেতন গিলি আখিলে কালে কালে ইতিমধ্যে আমাক পাছফালে ধৰু ধৰু কৰি আছে গিলি আছে জানি বুদ্ধজন তেজী আন মন ভকতিত কৰা হয় গতিকে বুদ্ধজন মানে সি জ্ঞানীগণ সেই বৈষ্ণৱগণ সেই ঈশ্বৰৰ সেৱকগণ ভক্তগণ সেই পুণ্যাত্মা জীৱগণ তোমালোকে ভকতিক সাৰ কৰি লোৱা প্ৰথম তাৰ পিছতহে পাছৰ কথাখিনি এই আলজাল বিলাক আগতীয়াকে নধৰিবা সেইখিনি প্ৰথমতে ত্যাগ কৰি ভকতিক প্ৰথমতে সাৰ কৰি ধৰা কৃষ্ণৰ ভকতি বিনেকাৰো গতি কলিত নাহিকৈ আৰ জানি বুদ্ধজনে তেজী আন মন ভকতিত কৰা সাৰ কৃষ্ণৰ ভকতি বিনে কলিযুগত আৰু বেলেগে জীৱৰ কল্যাণ সাধন কৰিব নোৱাৰে আকৌ যে আমি মনুষ্য জন্ম পাম তাৰ কোনো নিশ্চয়তা নাই ইয়াত সেইকাৰণে কৈছে যে ভকতিকে হ'ল একমাত্ৰ মাতা আৰু পিতা ভকতিকে মাতা ভকতিকে পিতা ভকতিকে বন্ধু জন ভকতি সুহৃদয় উদৰ বিধাতা ভকতিকে মহা ধন ভকতিতমতি ভকতিতগতি ভকতিকে দেব নিজ
ভকতি খেচিত ভকতি সেবিত ভকতি মুখৰ বীজ ইমান ধুনীয়াকে কৈছে যে ভকতিয়ে হল একমাত্ৰ মাতা ভকতিয়ে হল পিতা ভকতিয়ে বন্ধু সুহৃদ বান্ধৱ ভকতি বিনে আমাৰ তৰণৰ সহায় আৰু কোনো নাই সেইকাৰণে যদি আমি সংসাৰ হাত হাৰিব খোজো সংসাৰ পাৰ হ'ব খোজো আমাৰ জীৱন যদি মহাহৰিৰ লগত সংপৃক্ত কৰিব খোজো তেতিয়াহ'লে কলিযুগত ভকতি বিনাই আৰু অন্যত্ৰ গতি নাই এতিয়া এই যে ভকতি 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 কৈ আছে ভকতি কি আমাৰ জানিবলৈ মন নাযায় জানো ভকতি পিতা ভকতি মাতা ভকতি সুহৃদ বন্ধুজন বুলি ক'লে এতিয়া ভকতি বুলিলে আমি কি বুজি পাম আমাৰ দেহত দুগৰাকী মাতৃক পৰিচয় কৰাই দিছে ভাগৱতৰ প্ৰথম স্কন্ধতে এগৰাকী হল মায়া মাতৃ অন্যগৰাকী হল ভক্তি মাতৃ দুহানো মধ্যস্থভাৱে বোলে ভগৱন্ত বস্তু আত্মাৰূপে হৃদয়ত আছে সেই ভক্তি মাতৃৰ লগত থকা গুণখিনি সেই গুণখিনি যদি আমাৰ গাত আছে ভক্তি আৰু কৃষ্ণৰ যোগেদি কৰ্পণ হৈ যিবিলাক জন্ম হৈছে প্ৰসৱ হৈছে সেই গুণেৰে যদি আমি উদ্বুদ্ধ হৈছো তেতিয়াই ভকতি হ'ব আৰু যদি সেই গুণৰ বিপৰীতে কলি আৰু মায়াৰ যোগেদি যিখিনি গুণ উৎপত্তি হৈছে সেইখিনি হল ভক্তি বিৰোধী এতিয়া কোনখিনি গুণৰ কথা কৈছে কাম ক্ৰোধ লোভ মোহ মত মাৎসৰ্য ঈৰ্ষা অসূয়া পৰচৰ্চা পৰনিন্দা পৰপীড়ন শোষণ নিষ্পেষণ আদি আদি যিবোৰ অসৎ গুণ এইখিনি হল কলিৰ পুত্ৰ এইখিনি মায়াৰ লগত সংযুক্ত আৰু তাৰ বিপৰীতে যিখিনি গুণ সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ অতিথি শুশ্ৰূষা জ্ঞান আৰু বৈৰাগ্য এইখিনি হল ভক্তিৰ পুত্ৰ এইখিনি ভক্তি মাতৃৰ লগত কৃষ্ণৰ লগত কৰ্ষণ হৈছে অৰ্থাৎ পৰমাত্মাৰ লগত ভক্তি মাতৃৰ যোগেদি কৰ্ষণ হৈ উৎপত্তি হোৱা গুণ যদি এই গুণেৰে যদি আমি নিজক সমৃদ্ধ কৰিব পাৰো হৃদয়খন যদি আমি তেনেদৰে ৰাখিব পাৰো তেতিয়া তাতেই ভক্তি আমাৰ হ'ব বুলি কৈছে ভক্তি বুলি বেলেগ বস্তু নাই পৰম গুৰু শংকৰদেৱে দিয়া এই অমূল্য সম্পদসমূহে আমি জীৱনটো যদি সজাবলৈ যত্ন কৰিছো এই উপদেশ বাণীবিলাকে লৈ উপদেশ বাণীবিলাকে যদি আমাৰ জীৱনটো আমি শৃংখলিত পৰিশীলিত ৰূপত সজাবৰ কাৰণে যত্ন কৰিছো তাতেই ভক্তি সোমাই আছে সেইকাৰণে আমি প্ৰাৰম্ভণিতে কৈছো বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্তখিনি ভাগৱত গৰ্ভৰ মাজত আছে ভাগৱতক সেইকাৰণে সমুদ্ৰৰ লগত তুলনা কৰিছো আৰু এই ভাগৱত সমুদ্ৰৰ মাজত বাগ্ময় বাগ মানে কথাৰ মূৰ্তিৰ মাজত দ্বাদশৰী মন্ত্ৰৰ মাজত যিখিনি কথা সোমাই আছে গোটেইখিনি আমাৰ মানৱ শৰীৰৰ লগত সংযুক্ত কৰি ৰাখিছে গতিকে আমাৰ মানুহ হিচাপে ভাগৱতৰ পৰা ল'ব লগা গোটেই সম্পদখিনি মহামন্ত্ৰখিনি আমি ইয়াৰ যোগেদি পাম কৃপালু গুৰুসকলে আমাক দি থৈছে দিনটোত 2 ঘণ্টাকে হলেও আমি যদি সন্ধিয়া সময়ত পাঠ আৰু পৰ্যালোচনা কৰো নিশ্চিতভাৱে আমাৰ যুৱ বন্ধুসকল আহিব লগা প্ৰজন্মই তেওঁলোকৰ জীৱনৰ সঠিক মাৰ্গ দৰ্শন কৰিবলৈ সক্ষম হ'ব গতিকে সমস্তজনৰ কল্যাণ সাধিত হওক মহাপ্ৰভু গোবিন্দ সবাৰ শিৰত কৃপা বৰ্ষণ কৰক যি মহৎ উদ্দেশ্য আগত ৰাখি আপোনাসৱ তথা আপোনাসৱৰ যুৱ বন্ধুসকলে এই অনুষ্ঠান ভাগ আয়োজন কৰিছে মহাপ্ৰভু গোবিন্দই সবাৰ মনৰ কামনা পূৰ্ণ কৰি এনেদৰে এটা আদৰ্শ হিচাপে আগবাঢ়ি যাবৰ কাৰণে গোবিন্দ সবাৰ শিৰত কৃপা বৰ্ষণ কৰক পঞ্চদশ অধ্যায় পদ প্ৰবন্ধে যশোদা খুজি পুত্ৰ কনা পুত্ৰ পুত্ৰ বুলি আকাম দন্ত গেৰিয়া দামুৰি হৰালে যেন ধেনু সামলাৱে পৃথিৱীত পৰি হুগে
কান্দে দীর্ঘ রাবে অন্ধকুল অন্ধকর্গে নুহিকে উষিত হবে জানই মই যাদবর পুরোহিত মই কারো তোমার পুত্র কর্ম যেবে দৈবকীর পুত্র বুলি মানিবে কদেবে হে রাম তুমি বসুদেবে আছা মহামিতবতী রাম আপুনি সাক্ষাৎ জানৈ কংসসুৰ পদ্মতী গুচিবা কহন্ত শুনি লোকৰ অপবাদ শিশু মাৰিবে আহি মিলিবে প্ৰমাদ মনে ভুলে নজানিবা মোৰ বন্ধু যত উপকৰি কৰায়ো পৱন্তে কপুৰত কৃষ্ণ শুনি গৰ্গে অলক্ষিতে পক্ষী অভ্যন্তৰ কৰাইলন্ত যত জাত কৰ্ম দুই সন্তৰ হে ৰাম বলন্ত ৰোহিণী পুত্ৰে জ্ঞাতি কৰং জীৱ যিহেতু ইহাংকৰা মহে বিয়ু বুলিব বলত অধিক পদে বুলিবে কবৰ মুখ অস্ত হৈবে নাঙল মুখৰ তিনি বৰ্ণ আছিলে তোমাৰ পুতৰ প্ৰথমে সত্যত জানাও শুক্ল কলেবৰ ত্ৰেতা তৰা তুল ভৈলা দ্বাপৰত শ্যাম আবে কৃষ্ণ ভৈলা পদে ভৈলা কৃষ্ণ নাম পূৰ্বত আছিলা বাসুদেৱৰ তনয় কি কাৰণে বাসুদেৱ হৈবে অন্নবয় বহু নাম আছে গুণ কৰ্ম অনুসাৰে তোমাহা কইলান সাধিবাক বাৰম্বাৰে নিৰামি গুণে নাৰায়ণ তোমাৰ সম্প্ৰতি আনে পদে নিষ্ঠাৰিবা অনেক দুৰ্গতি ৰাম যত্নে ৰক্ষা কৰাৱাঙ্ক হৈবে কইলান এহি বুলি গৰ্গে পাছে গৈলা নিজ স্থান ৰাম পাইলা পিতৃ নন্দে আতি গৰ্গ বাইক শুনি পৰীক্ষিত ৰাজাতক অন্তহুক মুনি পাছৰামে কৃষ্ণে ৰংগে অংগীনাক যাই আঠু কাহি কিৰন্তে ফুৰন্ত দুই ভাই খেশলি
যাহন্তে ঘাগরে পরে ধনী ৰাম পৰম আনন্দ দুয়ো অন্ত তাক শুনি লোককুখে দিয়া জন্ত তিনি চাৰি ভৰি মুখ চাই নিচিনিঠা কন্ত যেন ভৰি বিহাৰ বিখকো ধৰিবে গান্ত দেখি কৃষ্ণৰাম অতংকটো পাইৰন্ত মাধৱ লাগনিতি আৰু নিষেধিবে পাৰন্ত নিজ সুদা মুণ্ড কপাল আনন্দ সবাল নভৈল ইটো ভৈল যমকাল অৰন্ত ধৰি আৱানি আফাল সিফাল কৃষ্ণ গৃহ কৰ্ম আৰু একো কৰিবে নাপান্ত চক্ষু প্ৰচাৰন্তে দুয়ো দুলাইব জান্ত পাছল্প কালে ৰাম কৃষ্ণ কুতুহলে আঁঠু এৰি থিৰ গুয়া পুৰন্ত গকুলে সমান বয়স গোপ শিশু বনৰংগে গোপীৰ আনন্দ কৰাই কিৰি পুৰা ৰংগে কৃষ্ণৰ চঞ্চল ভাৱ গোপী গণে দেখি আখি আৱানন্দে যশু দাঁত দেই সাখি শুনিও কৰ্ম মাও পুতৰ তোমাৰ ৰাম অনন্ত মাধৱে যেন যেন অপকাৰ ৰাম শুনা সৰ্বজনে শিশু লীলা মাধৱৰ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি আতপৰ সমস্তে ধৰ্মৰ হৰি নামে ঈশ্বৰ আশ্চৰ্য মহিমা শুনা কৃষ্ণৰ নামৰ যায় মহাজনে মাধৱৰ নাম গাই ৰাম পৰম আনন্দে জিতু তাকে থাকৈ চাই সমস্তে পাতকে তাৰ হৃদয় তৰিত পৰম আনন্দে বঞ্চয় বিষ্ণুৰ পুৰিত বিষ্ণুৰ ভকত দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতক তাহাৰ পেহি পুণ্য বঞ্চয় সুখে বিষ্ণুৰ পুৰিত পৰম আনন্দে থাকে মাধৱে সহিত জ্ঞাতি মহাপাতকী ব্ৰাহ্মণ জামিল নামৰ আভাস মাত্ৰে সংসাৰ তৰিল ঘোৰ ব্যাধ বাল্মীকি নাৰদ দাসী পুত্ৰ
নামৰ প্ৰসাদে ভৈল জীৱন্তে মুকুতা কোনে কহিবাক পাৰৈ নামৰ মহিমা চাৰি মুখে ব্ৰহ্মায়ু নাপান্ত যাৰ ভীমা হেন নাম এৰি কৰৈ আনত বিশ্বাস ইমতে ৰাইবা ঘূৰ সংসাৰৰ ত্ৰাহ ৰাম আচৈ মাধৱৰ নামে জগত বিয়াপী সংসাৰ তাপত মৰৈ চিতনি তথাপি কোনো চিত দেখা জানিবা তাহাৰ পাপৰ নাহি লেখা জানিয়া সমস্ত নৰে হেৰায়া কাম পুৰা গলে বান্ধি বন্ধু মাধৱ নাম ও ৰাম কৃষ্ণৰ কিংকৰে কহে ই বোলা ৰাম ৰাম বোলা পাপৰ কৃষ্ণ হৰি রাম কৃষ্ণ